এই পুৰণীয়া সেতুক লৈ সদায় ৰাজনৈতিক দলসমূহে মুখ্যমন্ত্ৰীও শেহতীয়াকৈ আনি ইয়াক লৈ তেওঁলোকে ৰাজনীতি কৰি থকা আমি দেখিবলৈ পাইছোঁ। এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে বোলে গোৰেশ্বৰৰ উৰণীয়া সেতু সম্পূৰ্ণ কৰিব পৰা নাই। উৰণীয়া সেতুৰ কাষত থকা কেইগৰাকীমান বেপাৰীৰ কাৰণে, ব্যৱসায়ীৰ কাৰণে। এইটো কেনেকুৱা ধৰণৰ কথা? গোৰেশ্বৰ অঞ্চলৰ প্ৰতিগৰাকী মানুহে বিচাৰিছে যে গোৰেশ্বৰৰ এই উৰণীয়া সেতু হ'ব লাগে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰা কথাটো বা এই অঞ্চলৰ ৰাইজক ন্যায় নিদিয়াৰ কথাটো তেওঁ প্ৰত্যেক প্ৰকাৰে দুগৰাকীমান ব্যৱসায়ীক দুখ জাপি দি এই অঞ্চলৰ জনগণক ৰাম সদন দিব খুজিছে, ৰাম সদন দিব খুজিছে। আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। 40টা MCLA আছে, আমি 40টা MCLA আমি প্ৰাৰ্থী দিম বুলি অহা নাই। আমি বিডিআৰত আমি আমাৰ CM বনাত কৰি আপোনালোকৰ ওচৰলৈ অহা নাই। আমি আহিছোঁ আপোনালোকৰ হৈ যুঁজিবৰ কাৰণে, খিলঞ্জীয়া মানুহৰ অধিকাৰ আজৰি আনিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আমি আহিছোঁ। এই যে অন্যায় কৰিছে গোৰেশ্বৰৰ উৰণীয়া সেতু, নিৰ্বাচন আহে, এইটো এটা নিৰ্বাচনৰ তেওঁলোকৰ কাৰণে এটা যেনেকৈ আমাৰ আই মাতৃসকলক লাখপতি বনাম বুলি কৈ ৰাম সদন দিলে, অমৃত কলহ যাত্ৰা কৰিছিলে নহয়, অমৃত বৃক্ষ ৰুলে, অমৃত কলহ যাত্ৰা কৰিলে, 10,000 টকা পালে নেকি? পালে নেকি ৰাইজ? সকলোকে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈছিলে, সকলোকে দিলে নেকি? এই ৰাম সদন নিৰ্বাচনৰ অহাৰ লগে লগে গোৰেশ্বৰ উৰণীয়া সেতুৰ কথা মনত পৰে মুখ্যমন্ত্ৰীৰ, আৰু আহি নিজে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে, নিজৰ দুৰ্বলতা, নিজৰ অকমান্যতা ঢাকিবৰ কাৰণে বেপাৰীসকলক গিনিপিগ বনাই, ওচৰৰ মানুহক গিনিপিগ বনাই, এই কথা ৰাইজে বুজি পাব লাগিব, ৰাইজে জানিব লাগিব।